জীবন সিংহ জিন্দাবাদ কেন জিন্দাবাদ কেএসপিসি long live We want justice. No rest. জীবন সিংহ নাগরিয়া জিন্দাবাদ। জীবন সিংহ ঘোষ নাগরিয়া জিন্দাবাদ। নাগরিয়া জিন্দাবাদ। পিএল কোর জিন্দাবাদ। লোকমতাপুর no rest. লোকমতাপুর one peace talk. লোকমতাপুর no rest. লোকমতাপুর no rest. লোকমতাপুর no rest. জীবন সিংহ জিন্দাবাদ We want justice. We want justice. কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল আজি যি আমাৰ অনশন কাৰ্যসূচী 3 তাৰিখৰ পৰা 7 তাৰিখলৈকে হৈছিল। এই অনশন কাৰ্যসূচীত অসম চৰকাৰৰ কোনো এজন প্ৰতিনিধিয়ে আমাৰ অনশন কাৰ্যসূচীত আহি কোনো ধৰণৰ আলোচনা এই ধৰণৰ কোনো কথা পতা নাই, যাৰ পৰিপ্ৰেক্ষিতত কেএছডিচি কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ নেতৃত্বৰ এটা সিদ্ধান্ত লৈছিল যে আমাৰ 16 তাৰিখ অৰ্থাৎ আজিৰ দিনৰ পৰা অনিৰ্দিষ্টকালীন ৰেলপথ অৱৰোধ আমি ঘোষণা কৰিছিল সিদিনাখনে। আৰু ৰেলপথ অৱৰোধ ঘোষণা কৰাৰ পিছত যোৱাকালি ৰাতি এটা আমাৰ মেছেজ আহিলে যে ভাৰত চৰকাৰৰ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ'ব 7 দিনৰ ভিতৰত। আমি বিচাৰিছোঁ যদিহে 7 দিনৰ ভিতৰত কোনো ধৰণৰ আলাপ আলোচনা নহয় তেতিয়াহ'লে 7 দিনৰ পিছত অৰ্থাৎ 8 দিনৰ দিনাখনেই আমি আৰু আন্দোলন ঘোষণা কৰিম ৰাষ্ট্ৰীয় ঘাইপথ, অনিৰ্দিষ্টকালীন ৰাষ্ট্ৰীয় ঘাইপথ। তেতিয়া কিন্তু ইয়াৰ পৰিস্থিতি যদি বেয়া হয় তেতিয়া কিন্তু ভাৰত চৰকাৰ অসম চৰকাৰে দায়ী হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।